এবাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া এবাৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত প্ৰসংগক্ৰমে ৰমেন বৰুৱাৰ বিষয়টো আনি কয় যে এগৰাকী ব্যক্তি যদি নদীলৈ গৈছে আৰু নদীৰ পৰা যদি উভতি অহা নাই তেন্তে সেয়া নিয়তিৰ শেষ পৰীক্ষা বুলি আমি ভাবি ল'ব লাগিব বুলি এবাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহিছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছে বিশেষ খবৰটো এবাৰ শিল্পী নিৰুদ্দেশ হোৱা ৰমেন বৰুৱাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৰমেন বৰুৱাৰ নিৰ্দেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু প্ৰতিক্ৰিয়াতে কৈছে বিষয়টোক নিয়তিৰ পৰীক্ষা বুলি মানি ল'বলৈ আহ্বান মুখ্যমন্ত্ৰীয়ে নিয়তিৰ পৰীক্ষা বুলি মানি লোৱাৰ কথা উল্লেখ কৰিছে বহু কথা কবৰ বাবে অসুবিধা তেওঁ প্ৰচণ্ড মানসিক আঘাত পাই আঁতৰি গৈছিল তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে যোৱাৰ বহু প্ৰমাণ আছে কিন্তু উভতি অহাৰ কোনো প্ৰমাণ নাই কোনোবা যদি নদীৰ কাষলৈ যায় উভতি অহাৰ প্ৰমাণ নাথাকে কোনোবাই যদি নদীৰ কাষলৈ গৈ উভতি অহাৰ প্ৰমাণ নাথাকে তেন্তে সেয়া নিয়তিৰ পৰীক্ষা বুলি মানি ল'ব লাগে আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ স্নেফাৰ দগু নদীৰ একেবাৰে পাৰত গৈ ৰৈ গৈছে য'ত ৰৈছে সেই স্থান আৰু নদী একেলগে লাগি আছে আৰু য'ত স্নেফাৰ ডগ ৰৈ গৈছিল তাতে নদী আৰু পাৰ একেলগে লাগি আছে হাইকোৰ্টৰ কেইবাজনো উকিলৰ সৈতে মই কথা পাতিছোঁ নদীৰ পানী উফন্দি আছে নদীলৈকে গৈ উভতি নহাটো ডেট ইজ দ্য ডেষ্টিনি বুলি এবাৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু এই মুহূৰ্তত জনাইছোঁ এই ডাঙৰ খবৰটো কিয়নো শিল্পী ৰমেন বৰুৱা হঠাৎ নিৰুদ্দেশ হোৱা যি খবৰ আছিল এই খবৰক লৈ সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লাগি আছিল আজি চতুৰ্থ দিন হ'ল চতুৰ্থ দিনাও ৰমেন বৰুৱা সন্ধান ওলোৱা নাই আৰু ৰমেন বৰুৱা যদি মৃত্যু হৈছে বা তেখেতে যদি ব্ৰহ্মপুত্ৰত তেখেতে যদি ব্ৰহ্মপুত্ৰত জাহ দিয়াৰ কথা চিন্তা কৰিছিল তেন্তে তেখেতৰ মৃতদেহ বৰ্তমান সময়লৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু মৃতদেহ উদ্ধাৰ কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা ৰাখিছে SDRF NDRF বাহিনীৰ ফালৰ পৰা তেওঁলোকে নামনিৰ বিভিন্ন প্ৰান্তত তেওঁলোকে নদীৰ বুকুত ইতিমধ্যে তেওঁলোকে অব্যাহত ৰাখিছে তেওঁলোকৰ যি অভিযান এই অভিযান অব্যাহত ৰাখিছে কিন্তু তাৰ মাজতে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আহিছে আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে এক বিশেষ সংবাদ মেল আয়োজন কৰিছিল আৰু এই সংবাদ মেলত তেওঁ প্ৰসংগক্ৰমে এই বিষয়টো টানি আনি কয় যে বহু কথা কবৰ বাবে অসুবিধা তেওঁ প্ৰচণ্ড মানসিক আঘাত পাই আঁতৰি গৈছিল আৰু সেই বিশেষ পোৱাটোৰ কথা কৈছে যিটো পোৱা ৰমেন বৰুৱা হঠাৎ আঁতৰি গৈছিল তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে যোৱা বহু প্ৰমাণ আছে কিন্তু উভতি অহাৰ কোনো প্ৰমাণ নাই কোনোবা যদি নদীৰ কাষলৈ যায় উভতি অহাৰ কোনো প্ৰমাণ নাথাকে তেন্তে সেয়া নিয়তিৰ পৰীক্ষা বুলি মানি ল'ব লাগে এয়া মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ ট্ৰেকাৰ ডগু নদীৰ একেবাৰে পাৰলৈ গৈছে য'ত নৈখন বৈ গৈছে সেই স্থান নদীৰ সৈতে একেলগ হৈছে আৰু হাইকোৰ্টৰ কেইবাজনো অধিবক্তাই নদীলৈ যোৱাটো দেখিছে কিন্তু নদীৰ পৰা উভতি অহাটো দেখা নাই আৰু নদীৰ পানী উফন্দি আছে যিহেতু বাৰিষা বতৰ আৰু বাৰিষা বতৰৰ বাবে ব্ৰহ্মপুত্ৰৰ যি বুকু আছিল এই বুকু নদীৰ পানীয়ে উফন্দি আছে ফেনে ফুটুকাৰে বাঢ়ি আছে আৰু নদীলৈকে গৈ যদি উভতি অহা নাই ডেট ইজ দ্য ডেষ্টিনি বুলি এবাৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে আমি পোনে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শিল্পী ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ কি প্ৰতিক্ৰিয়া দিলে এবাৰ আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ কথাটো ইমানেই ইয়াতে পুলিচ কমিশনাৰে কৈছে যে ৰমেন বৰুৱা ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে উভতি অহাৰ প্ৰমাণ নাই নদীত পানী উফন্দি আছে যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে ডেট ইজ দ্য ডেষ্টিনি এইটো লৈ পেলাই বহুত বেছি কাৰণ দুই এজন হাইকোৰ্টৰ এডভোকেটকো মই কথা পাতিছিলোঁ যোনে তেখেতক যোৱাটো দেখিছিলে যোৱা দেখা বহুত মানুহ আছে নদীৰ কাষলৈকে আৰু আমাৰ ট্ৰেকাৰ ডগু যেতিয়া গৈছিলে যোৱা জেগাখিনিত গৈ ৰখি গৈছে আৰু যোৱা জেগা আৰু নদীখন একদম একে আৰু সেই নদীৰ পৰা মানুহ উভতি অহা প্ৰমাণ যদি নাথাকে তেতিয়াহ'লে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰা উচিত আৰু যিটো ঘটনা বা যিখিনি পুলিচে গম পাইছে বহুতখিনি কথা ক'বৰ কাৰণে অসুবিধা কিন্তু পুলিচে যিখিনি কথা পাইছে ৰাতিপুৱা তেওঁ প্ৰচণ্ড মানসিক আঘাত এটা পাইছিল তেখেতে ৰাতিপুৱাই এটা মই শব্দটো প্ৰচণ্ড বুলি কৈছোঁ তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিল আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ